হেল্ল' এভৰিৱান, আজি ভাবিলোঁ কি মাছ 3 পিচমান আছে বোলো কিবা এটা বনোৱা যাওক, সেইকাৰণে এয়া কাটি লৈছোঁ সকলোবোৰ বস্তু আৰু মছলা যোগাৰ কৰি লৈছোঁ। এফালে দালি, মচুৰ দাইল পাতিত ভিজাই থৈছোঁ। ভিজাই এয়া নহৰু, পিঁয়াজ, জলকীয়া, বিলাহী একলগ কৰি কিনে ইয়াতে দি দিলোঁ মচুৰ দাইলকেইটা দি ধুনীয়াকৈ এইখিনি সানি ল'ম। খানা আগতে দি দিলোঁ মছলাখিনি, ৰেড চিলি পাউডাৰ, কাশ্মীৰী মিৰ্চ, জিৰা গুড়া আৰু হালধি এই দি ভালকৈ সানি লৈছোঁ। ধুনীয়াকৈ সানি এয়া দেখিছেনে সনা হৈ গৈছে। এতিয়া দি দিছোঁ গৰম তেলত, দি ভালকৈ এইখিনি লৰাই ল'ম। ধুনীয়াকৈ লৰাই যেতিয়া মানে অলপ ৰঙচুৱা হৈ যাব দালিখিনি, তেতিয়া দি দিম গৰম পানী। ৰঙচুৱা হৈ গৈছে। এইফালে বইল কৰি দিছিলোঁ মটৰ আৰু আলু, এইখিনি এতিয়া দি দিম ইয়াতে। এতিয়া দিব পৰা হৈ গৈছে। এতিয়া এইখিনি দি কিনে ধুনীয়াকৈ লৰাই দিম, কাৰণ গৰম কৰি থ'লে তেতিয়া আলু আৰু মটৰখিনি বইল কৰি থোৱাৰ কাৰণে অতি সোনকালে হৈ যায় বনোৱাটো। এতিয়া ঢাকনিখন লগাই দিলোঁ। এতিয়া এয়া দেখিছেনে বঢ়িয়াকৈ জাল আহিছে। এতিয়া আৰু এবাৰ লৰাই লৈছোঁ। সেয়া সিজি উঠিছে আৰু তাতে নিমখ সোৱাদ অনুসৰি নিমখ দিয়া হ'ল। ধুনীয়াকৈ লৰাই ধুনীয়াকৈ এবাৰ আকৌ ঢাকনিখন লগাই দিলোঁ। চাউল যে হৈ গৈছে। এতিয়া থৈ দিয়া মাছখিনি দি এবাৰ লৰাই দিম। নৰম হোৱাৰ কাৰণে মাছখিনি দি ভালকৈ লৰাই তাতে দি দিলোঁ ধনিয়াখিনি দি এতিয়া লৰাই দিছোঁ। দেখিছেনে খাবলৈ হৈ গৈছে আৰু এনেকৈও কেতিয়াবা বনাই খাবলৈ ইচ্ছা যায়। এয়া হৈছে ফিছ দাল মাখনি, মই নাম দিছোঁ দেই। হৈ গৈছে। এতিয়া গৰম গৰম ভাতৰ লগত খাবলৈ ভাল হৈছে। ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব।